বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহুযোগ মুকৰি মুকৰি উশাহ মুকৰি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ এই নটিছখন পোৱাৰ পাছত প্ৰীতমৰ মুখৰ হাঁহিটো জানো আৰু থাকিব? নিচিৰ পৰা আঁতৰি থাকিলেও অন্ততঃ মনত এটা আশা আছে যে এদিন সকলোবোৰ ঠিক হৈ যাব। কিন্তু এইখন পোৱাৰ পাছত সেই আশাকণো শেষ হৈ যাব। আৰু নিজৰ এতিয়া ভুলবোৰ উপলব্ধি কৰিব পাৰিছোঁ। মই সিদ্ধান্ত লৈছোঁ, মই ঘৰলৈ উভতি যাম। বাহিৰে বাহিৰে বজাৰলৈ গৈছিলোঁ। বজাৰ ক'তা বেগ চেগ দেখোন একোৱেই নাই। ইহঁতকেইটাই খালেনে? অঁ খালে, ভাস্কৰো আহিছে। ভালেই হৈছে। হেল্ল' ভাইটি, তই ওলাইছ নহয়? অঁ মই তোক যিখিনি ঠাইত কৈছিলোঁ তালৈকে আহিবি। দেৰি নকৰিবি, আমি ওলাইছোৱে। মোক কিয় এনেকুৱা লাগিছে বাৰু? বৌয়ে যেন মোৰ পৰা কিবা কথা লুকুৱাইছে। আবেগিক হৈ তাই আকৌ এবাৰ ভুল কৰিবলৈ গৈ আছে। ভুল তাই নহয়, ভুল তোৰ। আৰু তই যিমানেই নক লাগিলে তাই কেতিয়াও এবৰ্ষণ নকৰাই আৰু তাইক মই কৰাব নিদিওঁ। এয়াই মোৰ শেষ সিদ্ধান্ত। কি? অঁ ভাইটি এতিয়ালৈকে অহা নাই যে? দেৰি হ'ব এতিয়া। কোনো দিন মানে টাইমত সি আহিব নোৱাৰে। দাদা দাদা মোৰ দেৰি হ'ল নেকি? কি দেৰি হ'ল নেকি? তোক কিমান টাইমত মাতিছিলোঁ মই? চৰি অ', জানই দেখোন মোৰ প্ৰব্লেমবোৰ। বাৰু সেইবোৰ বাদ দে, কিয় মাতিছিলি সেইটো ক। তোৰ লগত বৰ জৰুৰী কথা এটা পাতিবলগীয়া আছে। কি কথা? কম, তাৰ আগতে তই অনুমান কৰচোন মোৰ লগত আজি কোন আছে? কোন? ভাস্কৰ আৰু প্ৰিয়া। কি? অঁ ক'ত আছে? ক'ত আছে চাবি? অঁ। সেইকেইটা। বিকি, কি উত্তৰ দিম এতিয়া? হেল্ল' বিকি, নিচি প্ৰেগনেণ্ট।
কথাবোৰ এতিয়াহে বুজিলো সি বেঙাৰটোৱে যে প্ৰিয়াৰ প্ৰেমত পৰিছে মই আগৰ পৰাই সন্দেহ কৰিছিলোঁ চাচোন দুয়োটাকে একেলগে কিমান ভাল লাগিছে আচলতে কি জানো ভাস্কৰে আমাতকৈও তাইৰ বেছি যত্ন লয় সেইটো হয় তই কৈছ যেতিয়া কিবা এটা কৰিব লাগিব ময়ো বিচাৰোঁ তাই ভাস্কৰৰ দৰে জীৱনসংগী পাওক বলচোন সিহঁতৰ ওচৰলৈ আহ আজি মই বহুত সুখী প্ৰথমবাৰৰ বাবে মাতৃ হোৱাৰ গৌৰৱ অনুভৱ কৰিছোঁ তুমি লগত থকা হ'লে আৰু সুখী হ'লোহেঁতেন তোমাৰ ওপৰত খং অভিমান কৰিলেও তোমাক ইমান সহজে পাহৰি যাব নোৱাৰি প্ৰীতম নিশি আন্ধাৰত কি কৰি আছা চোৱা প্ৰীতমে এইখন তোমালৈ কি দি পঠিয়াইছে কি পাপা এবাৰ নিজে পঢ়ি চোৱা লোৱা কি হৈছে মোৰ কিয় মোৰ নিচিলৈ ইমান মনত পৰিছে হাজাৰ চেষ্টা কৰাৰ পিছতো মই তাইক পাহৰিব পৰা নাই কিয় সময় থাকোঁতে মই তোৰ মনৰ কথাবোৰ বুজি নাপালোঁ এতিয়া সময় পৰিস্থিতি আগৰ দৰে হৈ থকা নাই ডিভোৰ্চ নটিছ দেখিলা এয়াই তোমাৰ প্ৰতি থকা তাৰ মৰম যি প্ৰীতমৰ বাবে তুমি চকুলো টুকিছা সি তোমাৰ পৰা ডিভোৰ্চ বিচাৰিছে যি সম্পৰ্কৰ মান ৰাখি তুমি সন্তান জন্ম দিবলৈ গৈছা সেই সন্তানৰ পৰা সি মুক্তি বিচাৰিছে বুজি পালা প্ৰীতম কেনেকুৱা ধৰণৰ ল'ৰা সি তোমাৰ ভাল পোৱাৰ যোগ্যই নহয় এতিয়া পিছে কি কৰিম বুলি ভাবিছা সাইন কৰিবানে এইখনত নিশি পেইনটো দিয়া পেইন পেইনটো দিয়া পাপা অঁ জীৱনত প্ৰথমবাৰৰ কাৰণে তুমি সঠিক সিদ্ধান্ত লৈছা নিছি এইখন লোৱা পাপা থেংক ইউ নিছি
কি হৈছে মোৰ? কিয় মোৰ নিচিলৈ ইমান মনত পৰিছে? হাজাৰ চেষ্টা কৰাৰ পিছতো মই তাইক পাহৰিব পৰা নাই কিয়? তাইতো এতিয়া মোৰ নহয়। ঘনে ঘনে হোৱা এই বুকুৰ বিষটোৰ পৰা মই কিদৰে পৰিত্ৰাণ পাওঁ? নাই নাই, মই নিজকে ব্যস্ত কৰি ৰাখিব লাগিব। অন্ততঃ খুৰা খুৰীৰ বাবে, এই মোৰ ঘৰখনৰ বাবে মই নিজকে ব্যস্ত কৰি ৰাখিব লাগিব। মই জানো ভাস্কৰ, তই বহুত ভাল। সময় থাকোঁতে মই তোৰ মনৰ কথাবোৰ বুজি নাপালোঁ। এতিয়া সময় পৰিস্থিতি আগৰ দৰে হৈ থকা নাই। মই এতিয়া তোৰ যোগ্য নহয় ভাস্কৰ। নেদেখাজনক প্ৰাৰ্থনা কৰিছোঁ, তোৰ জীৱনলৈ বহুত ভাল ছোৱালী এজনী আহক। তই যেন বহুত সুখী হ ভাস্কৰ, যিয়ে তোক বহুত সুখী কৰি ৰাখিব পাৰে। মই সদায় তোৰ ভাল বান্ধৱী হৈ থাকিম, কিন্তু তোৰ প্ৰেমিকা হোৱাৰ যোগ্যতা মোৰ নাই। মই দেখিলোঁ বুলিহে। আৰু এই কবিতাবোৰ সি কাৰ বাবে লিখিছে জাননে? তোৰ বাবে। মই সদায় তোৰ ভাল বান্ধৱী হৈ থাকিম, কিন্তু তোৰ প্ৰেমিকা হোৱাৰ যোগ্যতা মোৰ নাই। ভণ্টি, কি চাইছ? নাই, এনেই। হয় নেকি? এনেকৈ বাহিৰলৈ চাই থকাতকৈ কবিতা এটা শুনিবি। শুনাচোন। আহ, আমি পুনৰ ঘূৰাই আনো স্মৃতি হৈ যোৱা দিনবোৰ। হৃদয়ে হৃদয়ে পুনৰ খেলো অভিমানৰ সেই খেলবোৰ। এবাৰ সময় থাকোঁতেই চকুত চকু থৈ আজি কওঁ, তোক কিমান ভাল পাওঁ, কিমান ভাল পাওঁ, কিমান। ইমান ধুনীয়া অনুভৱ। কোনে লিখিছে? তই? নহয়, ভাস্কৰে। ভাস্কৰে? সি ইমান ধুনীয়া কবিতা লিখে, অথচ মোক এদিনো নুশুনালে। তোক কিদৰে শুনাব? তাৰ ভালপোৱাবোৰ সি যিদৰে তাৰ বুকুত সি মনে মনে সাঁচি থৈছে, তাৰ কবিতাবোৰো সি ডায়েৰীৰ পাততে সাঁচি ৰাখিছে। মই দেখিলোঁ বুলিহে। আৰু এই কবিতাবোৰ সি কাৰ বাবে লিখিছে জাননে?
তোৰ বাবে। বোৱাৰী তুমি অঁ খুৰা, মই ভিতৰলৈ সোমাবলৈ পাৰোঁনে? হেৰা বোৱাৰী, নিজৰ ঘৰখনলৈ আহিবলৈ আৰু অনুমতি ল'ব লাগেনে? আহা আহা, সোমাই আহা আহা। বোৱাৰী, তুমি কান্দিছা যে? ধৰা দিয়া মোক ক্ষমা কৰি দিয়ক খুৰা। পাহৰি এইখন ঘৰৰ পৰা ওলাই গৈ মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। ভাল বেয়া উচিত অনুচিতকে বুজি পাওঁতে মোৰ অলপ পলম হ'ল। এতিয়াৰ পৰা মই এইখন ঘৰত বোৱাৰী নহয়, ছোৱালী হিচাপে থাকিব বিচাৰোঁ। বোৱাৰী, তুমি তোমাৰ নিজৰ ভুলবোৰ বুজি পাইছা। ইয়াতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে? জৰে ধিমি ধিমি বিছা